ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৰঙিয়াৰ পিতাম্বৰ হাট বজালিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড পত্নী পুত্ৰ আৰু প্ৰেমিকে ললে স্বামীৰ প্ৰাণ ঘাতক পত্নী সেমিমা আখতাৰে প্ৰেমিকৰ সৈতে মিলি স্বামী বডিৰ আলীৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ ঘটনা অনুসৰি যোৱা নিশা স্বামীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে ওচৰ চুবুৰীয়াৰ মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে ডিঙিত ৰেপি হত্যা কৰাৰ স্পষ্ট চিন আছে স্বামীৰ এই ঘটনা কেন্দ্ৰ কৰি পিতাম্বৰ হাট বজালিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইতিমধ্যে ঘাতক পত্নী সেমিমা আখতাৰক আৰক্ষীয়ে আটক কৰিছে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে এতিয়া উত্তেজিত ৰাইজে মানে আমাৰ বৰ্তাকে মোক জগালা যে আমাৰ বৰ্তাকে মাৰা গেল বৰ্তাকে কৈছে পেছাৰ উঠি মৰা বুলি কৈছে তাৰ আমি প্ৰথম আকৌ চোৱা নাই নাচলে ঘৈণীয়েক তাত আছেই যেতিয়া আহি পেলাই চালো মাৰা যাবলৈ তাৰ গলত চিন লাগাল দেখা পালো গলত চিন দেখা পোৱাত আঘাতটো দেখা পোৱাত তাৰ পৰাই ঘৈণীয়েকে কৈছে কি যে এইটো কালি ইয়াতে কাম কৰি আছিলে এইটো মাটিৰ তাতে জেকনিৰ কোব লগা বুলি কৈছে জেকনিৰ কোব লগা বুলি তেতিয়া মই ভালদৰে যদি চালো সেইটো জেকনিৰ কোব নহয় জেকনিৰ কোবটো গোটেই ৰাউণ্ড হৈ নাথাকে এইটো কিবা হেৰি কৰি দিছে বা আতি দিছে ধৰি পেলাই এতিয়া কি সন্দেহ হৈছে সন্দেহ মানে এতিয়া বেলেগ সন্দেহ কাৰণে মাৰাই সন্দেহ আৰু মায়াক পুতকৰ ওপৰত আমি কেছ কৰিম আৰু কেছ কৰিম বুলি নহয় আমি এইটো তদন্ত লাগিবই পুলিচ প্ৰশাসন আহিছে পুলিচ প্ৰশাসন আছে বৰ্তমান ৰাতিপুৱাই গম পালো তাৰমানে আমাক ৰাতিপুৱাই কাষৰ ঘৰে কৈছে কি বডিৰ মাৰা গেল তাৰপৰা দাউৰ মাৰিলো দাউৰ মাৰি আহো তাৰপৰা গলত লগ এই চিনটো দেখা পাই মই কৈছো কি এই চিনটো কি হ'ল এইটোতো কালি সি মাটি ভৰি আছে আকৌতো হোৱা নাই গতিকে এইটো কি হৈছিল তৰ্দু মাছে মায়ে বুটে মাছে সঁচকা কুনি মাছে এনেকা ধৰিছো ধৰি পেলাই তাই কৈছে নহয় এইটো হেৰি জেকনিত লাগছি এনেকা কৈছে মাটি ঘৰি ৰাখোঁ বোলো মাটি ঘৰি ৰাখোঁ ক'ত লাগব বাঁহত খুব লাগিব লগা দৰকাৰ নাই নাম মানুহজনৰ নাম বডিৰ আলী মোৰ ভাই মিস্ত্ৰী কাম কৰে এতিয়া আমাৰ সন্দেহ মায়াক পুতক ধৰি ওলাই যাব মায়াক পুতকে মাৰছি কিবা এটা কৈছে দুই জানে পুতকেও জানে মায়াকেও জানে নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24